নমস্কাৰ জয় জয়তে আপোনালোকৰ শ্ৰী চৰণত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছো। আজিৰ বিষয় ভাগ নামঘোষাৰ 588 নং ঘোষা ভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছো। ঘোষা ভাগ হ'ল কৃষ্ণ দুখহাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি সৃষ্টি অন্ত কাৰী জানিবা বিষ্ণুহে সমস্তে জগত ৰাম জানিবা বিষ্ণুহে সমস্তে জগত কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি। ঘোষা ভাগ ভাঙনি এইদৰে ক'ব পাৰি জীৱৰ সকলো দুখ হৰণ কৰোঁতা একমাত্ৰ দেৱতা দৈৱকী নন্দন কৃষ্ণ তেওঁৱে কালমায়া আদিৰ অধিকাৰী। কৃষ্ণৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ দেৱতা নাই। তেওঁৱে সৃষ্টি স্থিতি অন্তকাৰী দেৱতা। তেওঁৰ বাহিৰে আন কোনো দ্বিতীয়জন নাই। সেইকাৰণে বিষ্ণুৱে সমস্ত জগতৰ সাৰ বুলি জানিবা। আকৌ কৈছো জীৱৰ সকলো দুখ হৰণ কৰোঁতা একমাত্ৰ দেৱতা দৈৱকী নন্দন কৃষ্ণ তেওঁৱে কালমায়া আদিৰ অধিকাৰী। কৃষ্ণৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ দেৱতা নাই। তেওঁৱে সৃষ্টি স্থিতি অন্তকাৰী দেৱতা। তেওঁৰ বাহিৰে আন কোনো দ্বিতীয়জন নাই। সেইকাৰণে বিষ্ণুৱে সমস্ত জগতৰ সাৰ বুলি জানিবা। ঘোষা ভাগ বিশ্লেষণ কৰিব বিচাৰিছে। এই ঘোষা ভাগে ঈশ্বৰ নিৰ্ণয় কৰিছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰাণীসমূহ জম কাল মায়া কলি আদিয়ে যি কষ্ট দি আছে সেই কষ্ট জীৱবিলাকে আত্মচেতনা হেৰুৱাই স্বৰূপ পাহৰি পেলাইছে। এই কালগ্ৰস্ত জীৱসমূহক সকলো দুখ কষ্ট বিপদৰ পৰা উদ্ধাৰ কৰোঁতা প্ৰভু ভগৱন্ত কৃষ্ণৰ বাহিৰে আন কোনো দ্বিতীয়জন নাই। অনাদিৰো আদি ঈশ্বৰ কৃষ্ণই মায়াৰ জৰিয়তে জগত সৃষ্টি কৰি সমস্ত জীৱৰ ভিতৰত তেওঁৱে আত্মাৰূপে অৱস্থান কৰি আছে। তিনি গুণময় মায়াৰ প্ৰভাৱত পৰি জীৱই
নানা কৰ্ম কৰি তাৰ ফলত নানাজনী ভ্ৰমণ কৰি মৰে। সেই তিনি গুণৰ দ্বাৰাই প্ৰভু ভগৱন্ত কৃষ্ণ জীৱ স্বজন পালন আৰু সংহাৰ কৰে। গীতাত দৈৱকীনন্দন কৃষ্ণই পূৰ্ণ ব্ৰহ্ম ঈশ্বৰ বুলি অমৃত বাণী কৰিছে অৰ্জুনক। সেই অমৃত বাণী কেইটা হ'ল, হে ধনঞ্জয়, মোতকৈ শ্ৰেষ্ঠ আন কোনো নাই। সূতাৰে গঠা মণি নিচিনা মই সমস্ত মোৰ সৈতে গঠা আছে। দ্বিতীয়তে কৈছে, হে ধনঞ্জয়, মোৰ অধ্যক্ষতাৰ বলত প্ৰকৃতিয়ে স্থাৱৰ জংগমক জগত প্ৰসৱ কৰে। সেইকাৰণে জগত পুনঃ পুনঃ উৎপন্ন হৈ থাকে। তৃতীয়তে কৈছে, হে ধনঞ্জয়, মই এই জগতৰ পিতা মাতা ধাতা আৰু পিতামহ। ওংকাৰ বা প্ৰণৱ মন্ত্ৰ ঋগ্বেদ যজুৰ্বেদ আৰু সামবেদ ময়ে। চতুৰ্থতে কৈছে, হে কুন্তীসুত, মই অব্যয় পৰম ব্ৰহ্মৰ প্ৰতিষ্ঠা আৰু অমৃতৰ সনাতন। ধৰ্ম আৰু ঐকান্তিক সুখৰ প্ৰতিষ্ঠা মই। পঞ্চমতে কৈছে, হে সখা, মই যিহেতু ক্ষয় অতীত আৰু অক্ষয়তকৈ উত্তম, সেইকাৰণে বেদক আৰু লোক ব্যৱহাৰ মোক পুৰুষোত্তম। এইজন পৰমেশ্বৰ কৃষ্ণকে বিষ্ণু বুলি প্ৰকাশ কৰিছে। বসুদেৱ দৈৱকী কংস কাৰাগাৰ থকা অৱস্থাত ব্ৰহ্মা হৰ আদি দেৱতাগণে কংসৰ কাৰাগাৰত প্ৰৱেশ কৰি আই দৈৱকী উদয় থকা অৱস্থাত ভগৱন্তক তুতি কৰি শৰণ গ্ৰহণ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দশম স্কন্ধ ভাগৱতত এইদৰে প্ৰকাশ কৰিছে, পাছে ব্ৰহ্মাৰ সহিতে নাৰদ প্ৰমুখে তুতি কৰিবাক লাগিলা বিষ্ণুক। সেহি বন্দিশালে পখি তুমি সত্যব্ৰত মুখ্য সাধন সৰ্বকালে থাকা স্বামী মহাপঞ্চভূত তোমাতে উপজয় তুমি সৰ্বতমী সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা সমতাক প্ৰৱৰ্তাই তোমাৰ চৰণে পখিলো শৰণে তুমি বিনে গতি নাই। একেজনে সৃষ্টিকৰ্তা, একেজনে সমস্ত জগতৰ অন্তৰ্যামী ৰূপে বিৰাজ কৰি আছে আৰু সেই একেজনে সৃষ্টি সংহাৰ কৰে। এই তিনি সত্যৰ মূৰ্তিয়ে ঈশ্বৰ আৰু তেওঁৱে বিষ্ণু বুলি বৈকুণ্ঠ কল্পতো মহাভাগৱত শাস্ত্ৰই সিদ্ধান্ত দিছে। আজি ইমানতেই সামৰণি মাৰিছো। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।